ক্ষেত্ৰত যিখিনি পানিশমেণ্ট আছে জীৱ জন্তুক যে অত্যাচাৰ কৰিলে সমানেই পানিশমেণ্ট পায় হয়তো বহুতে নাজানে আৰু আমাৰ চবৰে এটাই উদ্দেশ্য আমি জীৱ জন্তুক যাতে হৈ থকা অত্যাচাৰখিনি বন্ধ কৰিব পাৰোঁ কাৰণ জীৱই আমাৰ ঠাই দখল কৰা নাই আমি তেওঁলোকৰ ঠাই দখল কৰিছোঁ আমিয়ে আহিছোঁ গতিকে মানুহৰ আজিৰ সমাজত শিক্ষিত হোৱাৰ পিছত ইমান বৰ্বৰতা এই বৰ্বৰতাবিলাক মানে কৰি থাকিব যে আমি চুপ থাকিম এইটো আমি মুঠেই চুপ থাকিব নোৱাৰোঁ আমি মঙলদৈ অঞ্চলত 2022 পৰা আমি ইণ্ডিভিজুৱেলি ৰেস্কিউ কৰি আছোঁ শেষত আমি সকলোবোৰে লগ হৈ পিনে ৰেস্কিউ কামবোৰ কৰি আছোঁ এতিয়ালৈকে আৰু ইয়াৰ আগতেও অকল এইটো কুকুৰ বুলি নহয় আমি বিভিন্ন ধৰণৰ জীৱ জন্তু হেৰি কৰিছোঁ ৰেস্কিউ কৰিছোঁ ট্ৰিটমেণ্ট কৰাইছোঁ আৰু যিবিলাকৰ ধৰি লওক ষ্ট্ৰীট এনিমেলছ ৰাস্তাৰ বাটৰুৱা আছিল তেওঁলোকক আমি ৰিকভাৰী কৰি তেনেকেই ৰিলিজ কৰি দিছোঁ আৰু এই কুকুৰটোৰ ক্ষেত্ৰতো এটাই ক'ব বিচাৰোঁ আমাৰ মঙলদৈ বুলি নহয় গোটেই অসম আৰু সকলোৱে জানক যে জীৱ জন্তু যদি পুহিম বুলি দায়িত্বলৈ আহে তেতিয়াহ'লে তেওঁলোকক এটা জীৱন ভালকৈ দিয়াটো সকলোৰে দায়িত্ব কাৰণ আমি যেতিয়া পোহনীয়া জীৱ এটা ৰাখোঁ সিহঁতৰ ওপৰতো আমাৰ দায়িত্ব এটা আহে সিহঁতো আমাৰ ফেমিলি মেম্বাৰ্ছে হয় আনি পেলাই এনেকুৱা ধৰণৰ মানে লেই চেই কৰি বা যদি ৰাখিব নোৱাৰে কাৰোবাক হেণ্ডঅভাৰ কৰক এডপশ্যন কৰাওক কিন্তু যাতে অত্যাচাৰ নকৰে আৰু মানুহৰ ক্ষেত্ৰত যিখিনি পানিশমেণ্ট আছে জীৱ জন্তুক যে অত্যাচাৰ কৰিলে সমানেই পানিশমেণ্ট পায় হয়তো বহুতে নাজানে আৰু কিছুমানে জানিও বদমাচি কৰে গতিকে এইবোৰৰ যাতে শুধৰণি হয় সেইটো কাৰণে আমি এইবাৰ আইন প্ৰশাসনৰ সহায় লৈছোঁ আৰু আগে পিছেও মঙলদৈৰ যিখিনি আমাৰ পুলিচৰ ষ্টাফ আছে পুলিচ ষ্টেচনৰ পৰা আমি এনেকুৱা ৰেস্কিউ কেছত বহুত সহায় পাই আহিছোঁ আৰু তেওঁলোকক আমি ধন্যবাদ দিব মানে বিচাৰিছোঁ তেওঁলোকে আমাক আগতেও সহায় কৰি আহিছে আৰু আগলৈ আমি এনেকুৱা কেছত মানে ভালকৈ সহায় পাই থাকিম তেওঁলোকে আমাক ছাপোৰ্ট কৰি যাব আৰু এই অমাত জীৱ জন্তুৱে এতিয়া জাষ্টিছ পোৱাৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া লিগেলি তেওঁলোকে আমাক সেইখিনি ছাৰ্ভিচ দি যাব বুলি আশা থাকিলে সিদ্ধান্ত মানে আমি FIR দিছোঁ যোৱাকালিয়ে দিছোঁ আৰু আজি বাইদেউহঁত আহিছে গুৱাহাটীৰ ফালৰ পৰা আৰু আমি গোটেই অসমৰ মানুহখিনিয়ে আছোঁ এইটো এটা গ্ৰুপ আছে আমাৰ সেই তাতে আমাৰ কি হয় সৰু সৰু ইনচিডেণ্টবিলাকো আমি শ্বেয়াৰ কৰোঁ আৰু চবেই গম পাওঁ কিন্তু আজি যিহেতু আমি তাক বচাব নোৱাৰিলোঁ আৰু কথাটো খুব ডাঙৰ হৈ গৈছে সৰু হৈ থকা নাই তেওঁলোকেও আমাক সহায় কৰিবলৈ আহিছে আৰু আমাৰ চবৰে এটাই উদ্দেশ্য আমি জীৱ জন্তুক যাতে হৈ থকা অত্যাচাৰখিনি বন্ধ কৰিব পাৰোঁ আৰু সিহঁতকো এটা ভাল জীৱন দিব পাৰোঁ আমি হ'ল সংগঠন আপোনাৰ নেশ্যনেল এনিমেল কনজাৰ্ভেশ্যন ফ'ৰ্চ আছাম বুলি যিটো সংগঠন নতুনকৈ মানে গঠন কৰা হৈছে তাৰে পৰা আহিছিলোঁ আৰু আমাৰ ইয়াৰে মংগলদৈ আছিলে ফুৰি বুলি যিটো NGO আছিলে ফাৰ্মেন্স তেওঁলোকে মানে সিদিনাখন ডগ এটাক দেখিলে বাটত বান্ধি থোৱা অৱস্থাত সদস্য এজনে দেখা পাই তেওঁলোকক খবৰ দিলে খবৰ দিয়াৰ পিছত তেওঁলোকে গৈ পেলাই কুকুৰটোৰ ওচৰত যাই পেলাই দেখিলে যে একেবাৰে মানে নিষ্ঠুৰভাৱে মানে কুকুৰটোক বান্ধি থোৱা আছে সম্পূৰ্ণ স্কিনৰ অৱস্থা বেয়া আৰু কপালৰ মাজেৰে আপোনাৰ পৰা মেগজ হৈ পেলাই তেজ ওলাই আছে তেওঁলোকে বিচাৰি পেলাই অনাৰৰ ঘৰত গ'ল অনাৰক যাই পেলাই ক'লে অনাৰক কোৱাৰ পিছত যে আমি ৰখা ঠাইটো দিয়ক এটলিষ্ট আমি যাতে চিকিৎসাখিনি দিবলৈ পাৰোঁ তাৰপিছত তেওঁলোকেও অনাৰে হ'ব বুলি ক'লে অহাৰ পিছত কিন্তু তেওঁ নিবলৈ বিচৰা নাছিলে কিন্তু যেতিয়া NGOৰ মানুহ বুলি গম পায় তেওঁ বাধ্যত কুকুৰটো লৈ পেলাই গ'ল লৈ পেলাই যোৱাৰ আগতে তেওঁলোকে কিন্তু এওঁলোকৰ লগত খুব দমাদমি কৰিছে দমাদমি কৰাৰ পিছত কুকুৰটো লৈ পেলাই গ'ল তো ভাবা নাই যিহেতু আমি ৰাখিম চিকিৎসা কৰিম বুলি ক'লে কিন্তু আচৰিত কথা পিছদিনাখন কুকুৰটো ঢুকাই থাকিলে নিশ্চয় কিবা এটা ৰহস্য আছে হঠাতে কুকুৰ এটা ঢুকাব নোৱাৰে হয়তো তেওঁলোকে মাৰপিট কৰিছে বেছিকৈ কৰিছে আৰু এবাণ্ডনটো তেওঁলোকেই কৰিব লাগিব কাৰণ কাৰো খাই বৈ কাম নাই যে কাৰোবাক কুকুৰ আনি পেলাই বাটত বান্ধিব তো এই সম্পূৰ্ণ ঘটনাটো তেওঁলোক দোষী আৰু তাৰপিছত মৰাৰ পিছতো এওঁলোকে ইমানবাৰ ফোন কৰিলে যে কুকুৰটোৰ আপডেট কি ফোন নুঠাই 6:45 তেওঁলোকে বেলেগৰ পৰা গম পালে যে কুকুৰটো মৰিলে আৰু তেওঁলোকে পুতি থৈ দিছে সেইকাৰণে আমি FIR এখন দিছিলোঁ থানাত FIR এখন দিয়াৰ ফলত আজি পুলিচে তেওঁলোকক আনিলে আমিও আহিলোঁ আৰু আমি বিচাৰিছোঁ যে আইনীভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে আইনগতভাৱে হওক আৰু দোষী যাতে শাস্তি পাওক আৰু কুকুৰটো যাতে ন্যায় পাওক সেইখিনি আমাৰ মানে দাবী আইনকো দাবী আৰু মানুহে যাতে এনেধৰণৰ নিষ্ঠুৰতাবিলাক যাতে নকৰে জনা উচিত যে আইন এখন আছে সকলোৰে সমান অধিকাৰ আছে পৃথিৱীত থাকিবলৈ আমাৰ যিমান অধিকাৰ আছে মানৱ জাতিৰ জীৱ জন্তুৰ থকা অধিকাৰ আছে কাৰণ জীৱই আমাৰ ঠাই দখল কৰা নাই আমি তেওঁলোকৰ ঠাই দখল কৰিছোঁ আমিয়ে আহিছোঁ গতিকে মানুহৰ আজিৰ সমাজত শিক্ষিত হোৱাৰ পিছত ইমান বৰ্বৰতা এই বৰ্বৰতাবিলাক মানে কৰি থাকিব যে আমি চুপ থাকিম এইটো আমি মুঠেও চুপ থাকিব নোৱাৰোঁ কাৰণ ইহঁতক পহৰা দিবলৈ ইহঁতক ৰক্ষা কৰিবলৈ আমি আছোঁ এছামে যদি ভাবিছে যে নাই কুকুৰ এটা মাৰি পেলালোঁ কি হ'ব বা নিজৰ স্বাৰ্থত আনি পেলাই কুকুৰটো ৰাখিলোঁ কুকুৰ চুৰ খেদিবলৈ তাৰপিছত তাক বোলে অত্যাচাৰ কৰিলোঁ মাৰি পেলালোঁ পেলাই দিলোঁ সেইটো কৰিলে নহ'ব কিন্তু কাৰণ কি যি কৰিব লগা আছে কৰি গ'ল অসমত নতুনকৈ এটা সংগঠন হৈছে যি সংগঠনৰ এতিয়া এটাই উদ্দেশ্য যে ক্ৰুৱেলিটি আমি হ্ৰাস কৰিম কুকুৰৰ বুলি নহয় যি জীৱই নহওক কিয় তেওঁলোকৰ পৰা যিখিনি অমানৱীয় অত্যাচাৰ হৈছে এই অত্যাচাৰখিনি আমি বন্ধ কৰিব লাগে সেইখিনি আমাৰ প্ৰথম লক্ষ্য আৰু যদি মানুহে ভাবিছে যে ইয়াত মানে কোনো ধৰণৰ আইন নাই তে সম্পূৰ্ণ ভুল ভাৰতৰ সংবিধানে আমাক সম্পূৰ্ণ অধিকাৰ এটা দিছে জীৱ আৰু মানুহৰ কাৰণে সেই সংবিধানৰ অনুযায়ী আমি প্ৰত্যেকজন দোষীক আমি শাস্তি দিবলৈ আমি অনুৰোধ কৰিম